আজি বাঁশবাৰী 17তম কৰম উৎসৱ উদযাপন কৰিবলৈ লৈছোঁ আৰু দিনজোৰা কাৰ্যসূচীৰে আজি উদযাপন কৰিবলৈ লৈছোঁ আমি বাঁশবাৰী সমূহ ৰাইজে, আদিবাসী ৰাইজ তথা বিভিন্ন জাতি জনগোষ্ঠী যেনেকৈ মিলনভূমি বুলি ক'ব পাৰি কৰম উৎসৱ থলী। কাৰণ আজি আমি দেখিবলৈ পাইছোঁ যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি কৰমক আঁকোৱালি লৈছে তথা আমাৰ উৎসৱমুখৰ পৰিৱেশ এটা গঢ়ি তুলিবলৈ সক্ষম হৈছে। আজি চৰকাৰেও এটা ঘোষণা কৰিছে, এই বছৰতে আমি দেখিবলৈ পাইছোঁ চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে। এইটো এটা আমাৰ জাতীয় পৰম্পৰা উৎসৱ বা জাতীয় উৎসৱ যাক নেকি আজি চৰকাৰেও স্বীকৃতি দিয়াত মানে সক্ষম হৈছে। গতিকে আমি চৰকাৰক এটাই দাবী উত্থাপন কৰিব বিচাৰিছোঁ, যিহেতু আমাৰ জাতি সংস্কৃতি বা যিখিনি মানে কালচাৰ আছে সেইটো বচাই ৰখাৰ স্বাৰ্থত বা যিখিনি মানে আমাৰ জাতিক উন্নয়নৰ স্বাৰ্থত আগবাঢ়িবলৈ আমাক জনজাতিকৰণ প্ৰদান কৰিব লাগে। অতি শীঘ্ৰে জনজাতিকৰণৰ প্ৰসংগ চৰকাৰে মানে গুৰুত্ব সহকাৰে আদৰণি জনাই আমাক জনজাতিকৰণৰ স্বীকৃতি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। পুৱাতে আমি কাৰ্যসূচী হিচাপে আমাৰ পতাকা উত্তোলন হ'ল, শ্বহীদ তৰ্পণ হ'ল, লগতে আমাৰ মাজত এটা কৰমৰ যোনটো নেকি বাতাবৰণ, এইটো এটা উৎসৱ যোনটো নেকি আমি সকলোকে মানে আদৰণি জনাই আজি এই উৎসৱমুখৰ পৰিৱেশটো আমি গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ। আৰু সকলো জাতি জনগোষ্ঠী আজি মিলনভূমি বুলি ক'ব পাৰি কৰমথলী। আৰু আজি আমি মুকলি সভা অলপ পিছতে আমি আৰম্ভ কৰিম। আৰু মুকলি সভাৰ আজি মুখ্য অতিথি হিচাপে আমি প্ৰমোদ বড়ো কাৰ্যবাহী সদস্য BTR, কিন্তু আজি দুৰ্ভাগ্যবশতঃ আমাৰ কিছু নিৰ্বাচনী বাতাবৰণৰ কাৰণে আমাৰ মাজত উপস্থিত থাকিবলৈ নোৱাৰিলে।